শান্তি 12 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই এতিয়া তোমালোকৰ প্ৰতিপালন কৰি আছে, ঘৰত বহি ৰায় দি আছে। সেয়েহে খোজে প্ৰতি ৰায় লৈ থকা, তেতিয়া উচ্চপদ পাবা। প্ৰশ্ন: শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনটো পুৰুষাৰ্থ বহুত সময়ৰ পৰা কৰা উচিত? উত্তৰ: নষ্ট মোহা হোৱাৰ। কাৰো প্ৰতি যাতে মমত্ব নাথাকে। নিজৰ অন্তৰক সুধিব লাগে, মোৰ কাৰোবাৰ প্ৰতি মোহটো নাই। কোনো পুৰণা সম্বন্ধ যাতে অন্তিমত স্মৃতিলৈ নাহে। যোগ বলেৰে সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে, তেতিয়াহে শাস্তি নোখোৱাকৈ উচ্চ পদ পাবা। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुण वाली। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ 1. কোনো চিন্তা নকৰাকৈ শ্ৰীমতত নিজৰ গুপ্ত ৰাজধানী স্থাপনা কৰিব লাগে। বিঘিনিলৈ প্ৰক্ষেপ কৰিব নালাগে। বুদ্ধিত এইটো থাকিব লাগে যে কল্পৰ পূৰ্বে যিসকলে সহায় কৰিছিল, তেওঁলোকে এতিয়াও অৱশ্যে কৰিব। চিন্তা কৰাৰ কোনো কথা নাই। 2. সদায় আনন্দিত হৈ থাকিব লাগে যে এতিয়া আমাৰ বানপ্ৰস্থ অৱস্থা, আমি ঘৰলৈ উভতি গৈ আছো। আত্ম অভিমানী হ'বলৈ বহুত গুপ্ত পৰিশ্ৰম কৰিব লাগে, কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: যিকোনো ভয়ানক সমস্যাক শীতল কৰি দেউতা সম্পূৰ্ণ নিশ্চয় বুদ্ধিৰ হোৱা। যেনেকৈ পিতাৰ প্ৰতি নিশ্চয়তা আছে, তেনেকৈ নিজৰ প্ৰতি আৰু দামাৰ প্ৰতিও যাতে সম্পূৰ্ণ নিশ্চয়তা থাকে। নিজৰ ভিতৰত যদি দুৰ্বলতাৰ সংকল্প উৎপন্ন হয়, তেন্তে দুৰ্বলতাৰ সংস্কাৰ হৈ যায়। সেইকাৰণে ব্যৰ্থ সংকল্পৰূপী দুৰ্বলতাৰ বীজাণু নিজৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিবা। লগতে ড্ৰামাৰ যি দৃশ্য দেখিবলৈ পোৱা, অস্থিৰতাৰ দৃশ্যটো কল্যাণ অনুভৱ হওক, বাতাবৰণ অস্থিৰকৰতা হওক, সমস্যা ভয়ানক হওক, কিন্তু সদায় নিশ্চয় বুদ্ধিৰ বিজয় হোৱা, তেতিয়া ভয়ানক সমস্যাও শীতল হৈ যাব। শ্লোগান: যাৰ পিতা আৰু সেৱাৰ প্ৰতি স্নেহ আছে, তেওঁৰ পৰিয়ালৰ স্নেহ স্বত পায়। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ ভিন্ন ভিন্ন সকলো ধৰ্মাৱলম্বীয়ে মান্যতা দিয়ে যে পৰমাত্মা এজন, তেনেকৈ যথাৰ্থ সত্য জ্ঞান এজনৰ পিতাৰে, অৰ্থাৎ এটাই মাৰ্গ। এইটো আৱাজ যেতিয়া বিয়পি যাব, তেতিয়া আত্মাসকলৰ অনেক সৰু সৰু আশ্ৰয়ৰ ফালে দিগ্ভ্ৰান্ত হৈ ফুৰা বন্ধ হৈ যাব। এতিয়া এনেকৈয়ে ভাবে যে এয়াও এটা মাৰ্গ, ভাল মাৰ্গ। কিন্তু সৰ্বশেষ কথাটি হ'ল, এজন পিতাৰ এটাই পৰিচয়, এটাই মাৰ্গ। এইটো সত্যতাৰ পৰিচয় বা সত্য জ্ঞানৰ শক্তিৰ লহৰ বিয়পা, তেতিয়া প্ৰত্যক্ষতাৰ পতাকাৰ তলত সকলো আত্মাই আশ্ৰয় ল'ব পাৰিব। ওম শান্তি।